মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে এটি মডেল কোৱেশ্চন লৈ উপস্থিত হৈছো। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ MIL এছামিছৰ মডেল কোৱেশ্চনখন আলোচনা কৰিম। তোমালোকে ধৈৰ্য ধৰিব লাগিব আৰু এই মডেল কোৱেশ্চন পেপাৰখন সম্পূৰ্ণৰূপে মই তোমালোকৰ আগত সলিউশন কৰি দিম 2 দিনৰ ভিতৰত। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনত কোনখিনি কোৱেশ্চন অহাৰ সম্ভাৱনা আছে আৰু সেইখিনি আহিলে কেনেকৈ সমাধান কৰিব লাগিব তাৰ টিপছ সহ এই ভিডিঅ'ত মই তোমালোকৰ আগত আলোচনা কৰিম। তোমালোকে মডেল কোৱেশ্চনটো ঠিক যেনেকুৱা তোমালোকৰ ফাইনেলত আহিব ঠিক তেনেকুৱা ধৰণে ইয়াতে আলোচনা কৰা হৈছে। প্ৰথমতে মই তোমালোকৰ প্ৰশ্ন একটো আলোচনা কৰোঁ। তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। 1 পূৰণ 7 সমান সমান 7 ক লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত উপন্যাসখনৰ নাম কি? খ কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? গ আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা কত উল্লেখ কৰিছে? তাৰপিছত তোমালোকে খ নম্বৰলৈকে আহা। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি? তাৰপিছত অংগ নম্বৰ কৰ্ম কৰা কৌশলক ভগৱত গীতাত কি যোগ বুলি কৈছে? প্ৰথম চাপ ফাগু কোন? দ্বিতীয় চা চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? বৰ্গীয় জ। উপকল্প শব্দৰ অৰ্থ কি? ঝ। ভ্ৰমৰংগ শেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ ভাঙনি? নিয় নম্বৰ। মাতং নীলা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্নটো লৈছোঁ। 2 নম্বৰ প্ৰশ্নত কৈছে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। 2 পূৰণ 7 সমান সমান 14। ক মোৰ মাতৃমুখ দৰ্শনৰ লিখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল? খ লক্ষ্মীনাথ বেজবৰুৱাই ডিব্ৰুগড়ত লগ পোৱা কল্যাণীয় আৰু আয়ুষ্মতীয় মহিলা দুগৰাকীৰ নাম লিখা। গ কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? ঘ নম্বৰ আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি? অংগ নম্বৰ মোগলী প্ৰথাৰ দুবিধ সাজপাৰৰ নাম লিখা। প্ৰথম চা প্ৰকৃত ত্যাগ বুলিলে কি বুজা? দ্বিতীয় চা চিঠি শীৰ্ষক গল্পটিৰ 3টা চৰিত্ৰৰ নাম লিখা। বৰ্গীয় ঝ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰা 2টি বঁটাৰ নাম লিখা। ঝ উৎপল দত্তৰ 2খন গ্ৰন্থৰ নাম লিখা। নিয় পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া 2বিধ যন্ত্ৰৰ নাম লিখা। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছোঁ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো এছোৱা 4 পূৰণ 1 সমান সমান 4। ক ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। গ ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। 4 নম্বৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। ক মোৰ মাতৃমুখ দৰ্শন পাঠটিত লিখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। খ একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল? গ চুটি গল্পৰ বৈশিষ্ট্যবোৰ লিখা। ঘ অসমীয়া চলচ্চিত্ৰৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। 5 নম্বৰ এইখিনি আছিলে তোমালোকৰ গদ্য ভাগৰ প্ৰশ্ন। এতিয়া পদ্য ভাগৰ প্ৰশ্নলৈ আহা। তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। 1 পূৰণ 5 সমান সমান 5। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? খ জ্ঞান মালিনীৰ কবি কোন আছিল? গ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কবি কোন? ঘ নম্বৰ প্ৰবৃদ্ধ শব্দৰ অৰ্থ কি? অংগ নম্বৰ কাঠমিস্ত্ৰীৰ ঘৰ কোন শ্ৰেণীৰ কবিতা? প্ৰথম চা পচুৱা আলোচনী কোনগৰাকী সাহিত্যিকে
সম্পাদনা কৰিছিল বৰ্গীয় ঝা উভতি নহৰ কবিতা কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে বৰ্গীয় ঝা নিৰ্মল প্ৰভা বৰদলৈৰ এখন গৱেষণা গ্ৰন্থৰ নাম লিখা এতিয়া 6 নম্বৰ তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা 2 পূৰণ 5 = 10 ক মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি এতিয়া মই খ নম্বৰটো আলোচনা কৰিম তিৰিলোক বুলিলে কি বুজা গ নলিনীবালা দেৱীৰ ৰচনা কৰা দুখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা ঘ হে মোৰ আলোক পূজাৰী প্ৰাণ বুলি কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে অংগ কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা প্ৰথম চা কেশৱ মহন্ত শিশুৰ বাবে ৰচনা কৰা দুখন পুথিৰ নাম লিখা দ্বিতীয় চা নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা বৰ্গীয় ঝা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ অন্যতম বৈশিষ্ট্য দুটা কি কি 7 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা 4 পূৰণ 1 = 4 কোৱা ত্ৰিজগতপতি ভকতি মিলিল মূৰ্খ মাধৱে বলে হয় আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জন্মা মানুহে আজি আলোকলৈ উঠি আহে বেলিময়া হৈ হাঁহে তাৰপিছত গ মই মুখ মোৰ সন্তানৰ কাৰণে কত থৈ যাম কত 8 নম্বৰ তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা 6 পূৰণ 1 = 6 বিশ্বখনিকৰ মিলন আৰু উভতি নহৰ কবিতা এই তোমালোকৰ 23 আৰু 24 বৰ্ষত তোমালোকৰ মূল ভাৱ লিখিব আহিছিল কিন্তু তাৰ আগতে এই নাইবেদ দিয়া ধৰণে প্ৰশ্ন আহিছিল সেইকাৰণে মই নাইবেদ সেই কথাটো তোমালোকৰ আগত উল্লেখ কৰি দিলো ইয়াতে আছে কি তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিবা 3 পূৰণ 2 = 6 ক বৰগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা শত ৰজ আৰু তম গুণ কি বুজাই লিখা গ নলিনীবালা দেৱী কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেখেতৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা ঘ পৃথিৱীৰ আকাশে বতাহে কিহৰ আহ্বান শুনিবলৈ পাইছে অংগ কাঠমিস্ত্ৰীৰ শ্ৰমৰ এটি চমু বৰ্ণনা দিয়া 9 নম্বৰ তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ দিয়া এইখিনি আসলে তোমালোকৰ পদ্যভাগৰ প্ৰশ্ন এতিয়া তোমালোকৰ মূল্যবোধৰ শিক্ষা আৰু কৈশোৰ কালৰ পাঠৰ পৰা প্ৰশ্ন আলোচনা কৰিছো 1 পূৰণ 2 = 2 ক ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষাৰ ব্যৱস্থাৰ মূল আধাৰ কি আছিল খ লেটিন ভাষাৰ মৰি শব্দৰ তোৰ অৰ্থ কি গ জীৱনৰ শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটোৰ ৰচক কোন ঘ যৌৱন অফ্ৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সাৰ্বজনীন কি মনোভাৱ সৃষ্টি কৰে ইয়াতে তোমালোকে 10 নম্বৰৰ প্ৰশ্নলৈ আহা 10 নম্বৰ প্ৰশ্নত কৈছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা 2 পূৰণ 2 = 4 ক সহজ অৰ্থত মূল্যবোধ মানে কি খ শিশুৰ নৈতিক বিকাশ বুলি লিখি বুজা গ মাধ্যমিক স্তৰৰ বিশেষত্ব দুটা কি কি ঘ কৈশোৰ কালক কি দুখন জগতৰ সংযোগী কাল বুলি কোৱা হয় 11 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ইয়াতে 4 পূৰণ 1 ইয়াতে দিছে নন্দন তাত্ত্বিক মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা খ চমুটকা লিখা বীর পূজা গ ব্যাখ্যা কৰা মূৰ্ত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তন ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য এইখিনি আছিলে কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা পাঠৰ পৰা অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহ এতিয়া মই তোমালোকক গ্ৰামাৰ আৰু ৰচনা ভাগটো আলোচনা কৰিম 12 চমুকৈ উত্তৰ লিখা 3 পূৰণ 2 = 6 যিকোনো দুটা ক অসমীয়া শব্দ বিভক্তি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি খ কৃত আৰু তদ্ধিতৱৰ্ত কাক বোলে উদাহৰণ দিয়া গ কাৰক কাক বোলে অসমীয়াত কাৰক কেই প্ৰকাৰ আৰু কি ঘ নম্বৰ জতুৱা ঠাঁচ বুলি লিখি বুজা কপাল বিশেষ পদৰ বিশেষ অৰ্থত ব্যৱহাৰ কৰি দুটা জতুৱা প্ৰয়োগ লিখা এতিয়া মই তোমালোকৰ আগত 13 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 13 নম্বৰত কোৱা হৈছে তলৰ যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা 1 পূৰণ 6 = 6 খেতিয়ক মগনিয়াৰ যুঁজাৰু সাধুতা বননি
বেগাই অনাহক মিছলীয়া পনীয়া ফুলনি গৰু ভণ্ডামী দৈনিক কাঠনি। তোমাৰ 14 নম্বৰৰ প্ৰশ্নত আছে তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। যিকোনো 4টা 2 × 4 = 8। আঠুৱা তলৰ মোৱা চকু চৰহা নম টেঙৰ উৰ্লি পুঙা টোপাই বুৰমাৰ ছটা মিথিৰ পাবত গজা চিলিম চিগা আকাশত চাং পতা সোণৰ হলেং হাতলৰ বুকু জুৰুৱা। এতিয়া মই তোমালোকৰ একেবাৰে শেষ প্ৰশ্নটো লৈ আহিছোঁ। শেষ প্ৰশ্নটো হ'ল 15 নম্বৰ তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা। 10 পূৰণ 1 = 10। ক তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক আৰম্ভণি পইণ্টখিনি তোমালোকে এইখিনি লিখিব লাগিব। আৰম্ভণি সাহিত্যিকগৰাকীৰ চমু পৰিচয়, তোমাৰ প্ৰিয় হোৱাৰ কাৰণ, সাহিত্য প্ৰতিভাৰ সামগ্ৰিক মূল্যায়ন, বঁটা সন্মান স্বীকৃতি আদি সামৰণি। তোমাৰ প্ৰিয় গ্ৰন্থ পইণ্টকেইটা তোমালোকে এনেকৈ জানিব লাগিব। আৰম্ভণি গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ পৰিচয়, পঢ়ি ভাল পোৱাৰ কাৰণ, বিষয়বস্তুৰ আলোচনা, সামগ্ৰিক মূল্যায়ন, সামৰণি। গ পৰিৱেশ পৰিদৰ্শন আৰু তাৰ প্ৰতিকাৰ। আৰম্ভণি পৰিদৰ্শন মানে কি, পৰিদৰ্শনৰ প্ৰকাৰ, পৰিৱেশ পৰিদৰ্শনৰ কাৰণ, পৰিদৰ্শনৰ প্ৰতিকাৰ, পৰিৱেশ ৰক্ষাত ব্যক্তি আৰু সমাজৰ দায়িত্ব, সামৰণি। এতিয়া মই তোমালোকৰ আগত নেক্সট এইটো ঘ নম্বৰটো সামাজিক মাধ্যম আৰু সমাজত ইয়াৰ প্ৰভাৱ। আৰম্ভণি সামাজিক মাধ্যম কিও দিব পাৰে, সামাজিক মাধ্যমৰ প্ৰকাৰ, অপকাৰিতা আৰু উপকাৰিতা, জনপ্ৰিয়তাৰ মূল কাৰণসমূহ, মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া, সামৰণি। অং মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ। এইটোৰ তোমালোকৰ ইয়াৰ পইণ্টকেইটা এনেকুৱা। আৰম্ভণি মাদক দ্ৰব্যৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ ব্যৱহাৰ, মাদক দ্ৰব্য সেৱনৰ ফলত হোৱা অপকাৰ, সমাজত ইয়াৰ প্ৰভাৱ, সামৰণি। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজি মই প্ৰস্তুত কৰা অহা HS ফাইনেল এক্সামিনেশ্যন 2024 অসমীয়া MIL ছাবজেক্টৰ মডেল কুৱেশ্যন। থেংক ইউ ফৰ ৱাচিং।